Good morning guys. এতিয়া সময় 5:16 আমি 4টাৰ পৰা ওলাইছো আৰু এটো গুটে অলমোস্ট তেজপুৰে ঘূৰিলো আমি তেজপুৰ কি আমি একেবাৰে এটো কিৰাগম ইফাল কোনফাল পালো দোলাবাৰী নপাম সব ফালে গণেশ ঘাট জাহাজ ঘাটৰ পৰা ধৰি লৈ পেলাই আমি গুটেইখন আমি উপায় নাপাই পেলে আমি আজি ওলাইছো কাৰণ আমি সবে জানে আমি কন্টিনিউয়াসলি আমি দি আছো ডগ নেপিংৰ কাৰণে কন্টিনিউয়াসলি দি আছো যে আমি কমপ্লেইন কৰি আছো আমাৰ কুকুৰ হেৰাই গৈ আছে ৰাস্তাটো ইমান ৰাস্তাটো বহুত টাইম মই দেখাই যাম বাৰু স্মাগল কৰি আছে কুকুৰ স্মাগল কৰি আছে কুকুৰ কিডন্যাপ কৰি আছে ইয়াৰ পৰা আৰু পাৰপাসটো একদম সিম্পল পাৰপাস আৰু খাবলৈ ৰাস্তা দেটাও জীবজন্তু নাই আজি বেলেগ জীবজন্তু বাৰু নাজানো এইখিনি বাকিখিনি ঘৰৰ হয় বা কি হয় কিন্তু ইয়াত এইটো ইমান খালি ৰাস্তা কেতিয়াও দেখা নাই মানে তেজপুৰৰ ইমান খালি ৰাস্তা আগতে ওলাইছো কেতিয়াবা আমি কিবা যিকোনো পাৰপাসত আমি আগতে ওলাইছো খালি ৰাস্তা নাই তেজপুৰত কুকুৰ নাই আৰু এইটো কি কাৰণে হৈ আছে কোট হৈ আছে সবে জানে খাবৰ কাৰণে হৈ আছে আৰু কোট ইনফেক্ট টু সাসপেক্ট এনেকুৱাও হয় যে আমাৰ ইয়াত যিখিনি আমাৰ খাই বা ছাগলী মাংস খাই হাঁহ মাংস খাই বা যি খাই যিখিনি নন ভেজিটেৰিয়ান হয় তেওঁলোকে কি খাই আছে হেতুটো সাসপেক্ট হয় তাৰমানে এনেকুৱা ফেষ্টিভেল সিজনত কি খাই আছে তাৰমানে সঁচাকে জানেনে তেওঁলোকে যিটো খাদ্য হয় তেওঁলোকে যিটো খোৱা বুলি ভাবে সেই খাদ্যটোৱে খাই আছে নে কি খাই আছে কাৰণ ইমান ছাগলী মাংস লগত কুকুৰ মাংস মিলাই মিক্স কৰি আছে মিলাই আগতেও হয় আগতেও আমি যেতিয়া সৰু আছিলো আমি সৰু কালত গম পাইছিলো যে ফেষ্টিভেল সিজনত ভেজাল বস্তু বিক্ৰী কৰে দেউতাহঁতে কয় তাৰমানে যে এইটো এনেকুৱা ফেষ্টিভেলত নাখাও দে এইটো সময়ত বেয়া ছাগলী বা আমুক বেনেকে তেতিয়া আমাৰ ঘৰ ভেজ সব আছিলে নন ভেজ খাইছিলে বা বেয়া বস্তু বিক্ৰী কৰে আমুক কৰে তো এতিয়াতো বেয়া বস্তুটো ক'ত গ'ল এইটো এটা চাও বাবু এটা ইমান দেৰি পিছত এটা কুকুৰ ইমান দেৰি আহাৰ পাছত দুলাবাৰীৰ পৰা মেইন টাউনলৈ এটা কুকুৰ দেখা পোৱা গৈছে কুঁৱলী ইমান কুঁৱলী আৰু এইটো সময়তে এইটো কাম কাৰ আছিল এইটো কাম আছিল প্ৰশাসনৰ এইটো পেট্ৰলিং কৰাৰ কাম আছিল পেট্ৰলিংৰ টাইম 4টাত শেষ হৈ যায় যি হৈ যায় তেওঁলোকে পেট্ৰলিং কৰিব নোৱাৰে জেগাই চেক পোষ্ট দিয়ক তেজপুৰৰ ভিতৰতে দিয়ক বা সাইডত আশে পাশে দিয়ক এইটো কাম আমাৰ নহয় ন উপায় নাপায় নাই কুকুৰ নাই কি কাৰ যিখিনি ফ্যামিলি হয় আমাৰ ফ্যামিলি মেম্বাৰ বুলি ভাবো আমাৰ পৰিয়াল বুলি ভাবো এইখিনি কুকুৰ নাই আমি ভাবি আছো ডগ নেপিং কৰি বা অসমৰ বিভিন্ন জায়গাত যেনেকে ধৰি আছে মঙ্গলদৈ গুৱাহাটী তাৰ পিছত বঙাইগাঁৱত যেনেকে ডগ নেপিংছ ধৰি আছে আমি ভাবো কি গোটেইখিনি আউটাৰ ষ্টেটত যায় নহয় গোটেইখিনি আউটাৰ ষ্টেটত নাযায় তাৰ আধাখিনি আমাৰ ইয়াতে মাংসৰ লগত আমাৰ নিজৰ মানুহকে খুৱাই আছে এইটো তেনেকুৱা হ'বলৈ পাৰে আপোনালোক চাব বস্তুখিনি যাবও পাৰে এইটো হ'ব পাৰে পসিবিলিটিজ এটো আছে যে আমাৰ লগত মিক্স হৈ আছে পসিবিলিটিজ হেইটোৱে কাৰণ এটা ফেষ্টিভেলৰ আগত পটককে সাডেনলি কাৰণ আমি যোনটো আগতে ৰিপৰ্টছৰ মতে হৰ্নবিল ফেষ্টিভেলৰ আগত কিডন্যাপ কৰে বাট হৰ্নবিল ফেষ্টিভেল শেষ এতে ফেষ্টিভেল কি খ্ৰীষ্টমাছ হ'ল তাৰ পিছত হৈ গ'ল 1 জানুৱাৰী হ'ল তো হেতু টাইমত কি হয় কাৰণে হ'ল হেতু টাইমত তো হিতে বাহিৰত তেনেকা কৰাৰ তেনেকা সাসপেক্টটো এটা সবে নিজে চাব বস্তুখিনি তো আমাৰ এটা আচৰিত বস্তু তাতে মানে তাত চাকৰি কৰি আহা মানুহে কৈছে অসমৰ কুকুৰ বুলি ক'লে পাগল তেওঁলোকৰ নিজৰ তাতো কুকুৰ আছে কিন্তু তেওঁলোকে নিজৰ হেখিনি নাখায় অসমৰ কুকুৰ বুলি ক'লে এনেকুৱা পাগল মানে অসমৰ কুকুৰ এটা ইয়াৰ পৰা যাওঁতে তেওঁলোকে 1500 কেজি 1000 টকা 1200 টকা কেজি পাগল অসমৰ এইটো আমাক আমি এজন তাতে থকা মানুহৰ লগত চাকৰি কৰা মানুহ এজনৰ লগত আমি ডিসকাস কৰিছো তো তাতে 1200 টকা কেজি আৰু অসমৰ কুকুৰ বুলি ক'লে মানে তেওঁলোকে জিটি পইচা দি পেলে হেৰি খাবলৈ হেৰি হ'ব আৰু বস্তুটো হল তেখেতসকল ডিমান্ডটো বহুত বেছি তাতে আৰু এইটো সাপ্লাই আজিৰ পৰা নহয় বছৰ এভৰি ইয়াৰ হৈ আছে তেনেকা নহয় যে আজি হৈ আছে কালিৰ পৰা হৈ আছে এইটো এভৰি ইয়াৰ চেক পোষ্টত পাই আছে তেখেতসকল ভালে আছিল ন তো সেইটো এটা
কথা মানে তো আমাৰ ইয়াৰ পৰা যদি লৈ গৈ আছে চেক পোষ্টত কি হৈ আছে মানে চেক পোষ্টত কি ইমান নিমাত মিনিষ্টাৰ সিনিষ্টাৰ পৰা ধৰিলো গম নাপায় নেকি সবেইতো গম পাইছে না ডগ নেপিং হৈ আছে গোটেই অসমত কোনে গম পোৱা নাই কিন্তু ইমান নিমা এটু লৈ পেলাই কাৰো এখাৰু মাত নোলাই অকল কি এনিমেল লাভাৰ যিখিনি পশুপ্ৰেমী হয় কিহতিয়া চিঞৰি আৰু বাকি বহুতখিনি ডাঙৰ ডাঙৰ পশুপ্ৰেমী আছে দেখোন কৈ থাকে আমি আমুক পশুপ্ৰেমী তামুক কি গম পোৱা নাই নেকি ডগ নেপিংটো মানে এটা তলে তলে সবে জানে আমাৰ তেনেকুৱা ফিল হৈছে সবে জানে কিন্তু সিহঁতে এইটো বন্ধ নকৰে এইটো নাজানো কিয় কৰে লোকেলিটিৰ যদি কমিউনিটি ডগ হেৰুৱা যেন পাইছে নোহোৱা হৈছে আমাক ফোন কৰাতকে গৈ পেলাই এবাৰ নিজৰ ফালৰ পৰা গৈ ডিচিক লগ ধৰিবলৈ চেষ্টা কৰক এবাৰ থানাত যাবলৈ চেষ্টা কৰক এবাৰ তো এই কনসাৰ্নটো খুবেই দৰকাৰ আমাৰ নিজৰ সেইখিনি বেলেঞ্চ কৰিব লাগে কমিউনিটি এনিমেলছৰ সেফটিটোৰ দায়িত্ব আমাৰ হেতু এৰিয়া বহুত তো হেতু ভিডিওটো সবে শেয়াৰ কৰিব আৰু এটো স্প্ৰেড কৰিব যাতে কোটোবা যদি তেনেকুৱা সাসপিশিয়াস বা তেনেকুৱা সাসপেক্ট কৰে বা কিবা ইনফৰমেশন যদি থাকে ডগ নেপিং ৰিলেটেড আমাৰ লগত শেয়াৰ কৰিব বা নিয়াৰেষ্ট অকমান যদি লেট নাইট কোনোবা উলাই বা কোনোবা যদি আৰ্লি মৰ্নিং উলাই বা উলোৱা তেনেকুৱা অভ্যাস আছে তেতিয়াহ'লে অকমান লক্ষ্য কৰিব অকমান সব ফালে অকমান লক্ষ্য কৰি অকমান কিবা সাসপিশিয়াস হলে এটা ভিডিও ক্লিপ বা এটা ফটো ক্লিক কৰি পেলাই কথা পাতাতকে মানে কিবা এটা প্ৰুফ ৰাখি পেলাই আৰু নুখুধাকে পাৰ হৈ পেলাই এনে চাই প্লিজ সবকে ৰিকুৱেষ্ট যদি কিবা সাসপিশিয়াস হয় নুখুধাকে আহি পেলাই আমাক ফোন কৰিবা একো লাভ নাই তাতে এটা ফটো বা এটা প্ৰুফ নললে একো লাভ নাই দেখি গুছি আহি একো লাভ নাই আৰু তো কনসাৰ্ন হ'ব লাগে এটো তো এনেকা বস্তু নহয় যে কনসাৰ্ন নহয় এনে কৰি আছে মানে কনসাৰ্ন হ'ব আপোনালোক সবে সজাগতাটো সবৰে দৰকাৰ কাৰণ ৰাস্তা আপোনাৰ কুকুৰ হওক গৰু হওক বা ৰাস্তাৰ যিবিলাক আমাৰ ষ্টে এনিমেলছ আছে বা কমিউনিটি এনিমেলছ দেখেতে গল হৈ আছে ইহঁতৰ লগত বহুত হুপকি আহিছে হ'ব ডগ স্মাগল কৰি বা ডগ কিডনেপ কৰি বাহিৰা ষ্টেটত এজ এ ডগ মিটৰ কাৰণে সিহঁতে ইউজ কৰে তাৰোপৰি আমাৰ লোকেলছতো আমি সাসপেক্ট কৰিছোঁ আমাৰ যিবিলাক মানে পাঠা ছাগলী বা অকেশনালি যিবিলাক বস্তু আমাৰ ইয়াতে নন ভেজ ইয়াতে চেল কৰে তাতো মেবি হ'ব পাৰে সিহঁতে তাতে তেনেকুৱা মাংস মিক্স কৰি বিক্ৰী কৰে কাৰণ 31 জানুৱাৰী 31ত ইমান আমাৰ মিচিং ডগছৰ ৰিপৰ্ট চাইছে ওনাৰৰ ডগ ঘৰৰ কুকুৰৰ পৰা ধৰি ৰাস্তাৰ ফ্ৰেণ্ডলি ডগ এটাও নাই মেক্সিমাম জায়গাত য'ত 10টা কুকুৰ থাকে তাতে এতিয়া এটা কুকুৰ আছে বা তাতে 10টাই নাই লাচিত চকৰ পৰা 7টা আছিলে কুকুৰ 7টাই উঠাই লৈ গৈছে 7টা ডগে নাই তো সেইটো এটা খুব মানে সবকে এৱাৰ হ'ব লাগে যে আৰু আমাৰ তেজপুৰত যেনেকৈ আজিকালি ফেষ্টিভেল বিলাক হৈ আছে য'ত মাংস পুৰাই থৈ দিয়ে এতিয়া কি মাংসৰ নামত খাই থাকে এটাতো কোনেও নাজানে ক'ৰ পৰা কিহৰ মাংস কাটি থৈ দিছে হেতুকে মানুহে ফুৰ্তি কি ফেষ্টিভেল হৈছে ফেষ্টিভেল মানে কি খোৱা এই মাংস পুৰাটো খোৱাই মানে কিবা আহে আৰু কিনেকুৱা উৎসাহত যায় চাই মদত আমুক খালো আমুক মাংস খালো তো এইটো ইহঁতে মাংস পুৰাই খাই থাকে এতিয়া কিহৰ মাংস খাই থাকে আপোনালোকৰ তেনেকুৱা মাংস খোৱাৰ আগত 10 বাৰ ভাবি চাব কি হয় এইটো কি খাই আছো কাৰণ 1 জানুৱাৰী 31ত তেজপুৰত আৰু ডগছ নাই বহুতে ৰেল গেটত দেখিছে ডগছক উঠাই লৈ গৈছে লোকেলছে দেখিছে আমি থানাত ইনফৰ্ম কৰিছো বাট একো ৰিজাল্ট অহা নাই তো সেইটো এটা আপোনালোক সবে সজাগ হ'ব লাগিব আপোনালোক খোৱা বস্তুলৈ মোৰ মতে খোৱা বস্তুলৈ বহুত স্পেচিফিক হ'ব লাগে কি খাই আছে কি নাই গোটেইখিনি জানিব লাগে এতিয়া